আসসালামু আলাইকুম। মই অসমৰ মানুহ যেমান আছে মই কৈ আছোঁ যে কথা হ'ল কালি ইলেকশ্যন যেমান চেণ্টাৰত ইলেকশ্যনত যেমান আপোনালোকে কমিটি আছে ভাল করে আপোনালোকে চাব। বহুত মানুহ এনেকুৱা আছে পঢ়া নাই, এনেকুৱা পঢ়া লেখা নাই, আনপঢ়া মানুহ বহুত আছে, গম পাৰা নাই? তো এইবিলাক য'তে মতে ভোট দিব, য'তে ত'তে দিব, গম পাৰা নাই? এইবিলাক চাব। এমান মই সবকে অনুৰোধ কৰোঁ ভাই চাই পেলাই ভোট দিব, গম পাৰা নাই? এইটো চাব আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিব, আমাৰ দেশৰ কাৰণে কি কৰিব, এইটো চাব। এইটো চাই পেলাই আপুনি য'তে মতে ভোট নিদিব, গম পাইছে নাই? 1000 টকা 500 টকা 1000 2000 টকা লোভৰ কাৰণে আপোনাৰ, গম পাৰা নাই? আপোনালোকে আমাৰ মুছলমানটোক আমি বেয়া বুলি কওঁ। কেনেকুৱা বেয়া চাওঁ, মই কৈ আছোঁ এমান যে কমচে কম অসমত 50,000 মানুহৰ ঘৰ ভাঙি দিছে। আজিলৈকে কংগ্ৰেছ এটা মাত মাতিছে নেকি? এটা চাওঁ, কংগ্ৰেছ আজিলৈকে মাতা নাই। কংগ্ৰেছ বিজেপি RSS, গম পাৰা নাই? ইহঁতে একে হয়, গম পাৰা নাই? এইকাৰণে আপুনি চাব আজমলে কিমান কি কৰিছে, গম পাৰা নাই? আপোনালোকেতো জানে, অসমৰ মানুহ কৈ আছোঁ মই, আপোনালোকেতো জানে অসমৰ মানুহ কিমান কি কৰিছে, কৰিছে নে নাই আজমল ডাঙৰীয়া? তো আমাক এইটো চাই পেলাই, এইটো এনেকুৱা চাই পেলাই এনেকুৱা ভোট দিব লাগিব, গম পাৰা নাই? তো কথা হ'ল তাতে যেমান চেণ্টাৰ আছে, যেমান স্কুল আছে, যেমান হেৰি আছে, য'তে ত'তে ভোট, তাতে কেমেৰা এটা চিষ্টেম থাকিব, কেমেৰা লগাব। সবেকে মই অনুৰোধ কৰি আছোঁ কেমেৰা লগাব, গম পাৰা নাই? এতিয়া চাওঁ এনেকুৱা বিজেপি ক'ত ঠাই মাৰিব, ক'ত কি অসমতো গৈছে, গম পাৰা নাই? ভোট চুৰি কিন্তু অসমতো হ'ব। বিজেপি অসমতো ভোট চুৰি কৰি আছে, আপোনালোকে নাজানে? এইবিলাক ৰাজনীতি পলিটিক্স বহুত মানুহ এইবিলাক নাজানে। আমাৰ অশিক্ষিত মানুহ বহুত আছে, অশিক্ষিত মানুহ বহুত আছে, বহুত, গম পাৰা নাই? তো এইবিলাক আপোনালোকে চাব। আপোনালোকে এটা মনত ৰাখিব, ভোট দিলেই হ'ব না। আপুনি চাব আপোনাৰ আপোনাৰ বিধায়ক চাব আপুনি, এইটো আপোনাৰ য'তে চেণ্টাৰ আছে মই সবকে অনুৰোধ কৰি আছোঁ মই ভোট দিব, চাই পেলাই ভোট দিব লাগিব। এনে য'তে মতে ভোট এটা কথা, য'তে মতে ভোট দিব নোৱাৰোঁ, বুজি পাইছে? কথাটো হ'ল এনেকুৱা, এতিয়া য'তে ত'তে ভোট দিলোঁ, এইটো বহুত ডাঙৰ ভুল। 1000 টকা দিছে, 2000 টকা দিছে,